পবিত্ৰ ভাদমাহ উপলক্ষে আজি আহিছিলোঁ কৰদৈগুৰি বৰনামঘৰটিলৈ। আহকচোন মোৰ সৈতে ভিতৰলৈ সোমাই যাওঁ। আপোনালোকক মই অকণমান চৌপাশটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু অকণমান দেৰিকৈ আহিছিলোঁ, সেইবাবে নাম প্ৰসংগ কৰি ইতিমধ্যে শেষেই হ'বলৈ হৈছিলে আৰু আমি ইয়াতে চাকি জ্বলাই ল'লোঁ। আৰু এয়া হ'ল চাকি জ্বলোৱা ঘৰ। আৰু আগতে চাকি জ্বলোৱা ঠাইটো বেলেগ এফালে আছিলে, কিন্তু এতিয়া ইয়াতে নতুনকৈ বনাই দিছে আৰু খুব ধুনীয়াকৈ এক্সট্ৰাকৈ এটা বনাই দিছে, ভাল লাগিছে। ইয়াতে চাকি তাকি জ্বলাব পাৰে আৰু আমি ইয়াতে জ্বলাই ল'লোঁ ধুনীয়াকৈ। চাকি ধূপ জ্বলালোঁ, গুৱাপান এগুচি দিলোঁ। তাৰপিছতে এতিয়া যাম ভিতৰৰ ফালে। মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু বেক চাইডে যে দেখিছে ভগৱানৰ মূৰ্তি, এইখিনিতে আগতে দিয়া হৈছিলে চাকি জ্বলাবলৈ, কিন্তু এতিয়া বেলেগকৈ বনাই দিছে। আৰু ৱালবিলাকতো ইমান ধুনীয়াকৈ ভগৱানৰ সকলোবোৰ লীলা ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে, খুব ধুনীয়া লাগিছে দেখি। তাৰপিছতে এইফালে ভগৱানৰ 10টা অৱতাৰ খুব ধুনীয়াকৈ ৱালত বনাই ৰাখিছে। আৰু নাম প্ৰসংগ কৰিতো ইতিমধ্যে শেষেই হৈ গৈছিলে, গতিকে মই ভিতৰৰ ভাগটো দেখাবলৈ নহ'লেই। ভিতৰত প্ৰসাদ দি আছিলে, তাৰপিছতে এফালে প্ৰসাদ খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষত চাই কেনেকুৱা পালে জনাব।